আজি মই তোমালোকক কি শিকাম যে 3.4 এই 3.4 বিশেষকৈ মেইনলি কি দিছে যে আগতে তোমালোকে পাইছিলা প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত আমি এযোৰ ৰৈখিক সমীকৰণ সমাধান কৰো। আজি ইয়াত তোমালোকে পাবা অপনয়ন পদ্ধতি। কি অপনয়ন পদ্ধতি, এইটো এটা নতুন পদ্ধতি। প্ৰতিস্থাপন পদ্ধতিটো এটা বেলেগ পদ্ধতি আছিল আৰু অপনয়ন পদ্ধতিটো এটা বেলেগ পদ্ধতি। এতিয়া চাবা ইয়াত প্ৰথমটো কি দিছে, ইয়াত এইবোৰ তোমালোকে যি অপনয়ন পদ্ধতি কৰাৰ আগত এটা নিয়ম আছে এনেকুৱা নহয়, তোমালোকে কৰিলে গম পাবা নিয়ম আছে, কিন্তু আৰি আকাৰত তোমালোকে ইয়াত দেখুৱাৰ প্ৰয়োজন বোধ কৰা নাই মই, আৰু নাইও বিশেষ। গতিকে ইয়াত তোমালোকে যেতিয়া কৰিবা তেতিয়াই গম পাবা এইটো কেনেকৈ কৰে। ঠিক আছে, অপনয়ন পদ্ধতি লিখিবলৈ নাহে, তাত প্ৰমাণ অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি সমীকৰণ দুটা সমাধান কৰিব পাৰি, বা প্ৰতিস্থাপন পদ্ধতি একেই, খালি পদ্ধতি দুটা বেলেগ বেলেগ। এইবোৰ একোটা পদ্ধতিয়ে যে ইয়াৰ 1 আৰু 1 2 ইয়াত তোমালোকে 3.4 কি দিছে, ৰৈখিক সমীকৰণ জোৰ অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি দুও ধৰণে সমাধান কৰিবলৈ দিছে। কিন্তু তোমালোকে যে প্ৰতিস্থাপন পদ্ধতি মই আগত শিকালোৱে, গতিকে ইয়াত যি চাৰিটা আছে 1 2 3 4 1 ৰ 1 2 3 4 আছে, এই চাৰিটা মই অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা শিকাম। তে চোৱা, প্ৰতিস্থাপনটো দিছে যদিও প্ৰতিস্থাপনটো তোমালোকে কৰি চাবা, সেইটো পাৰিবা নিশ্চয়। ইয়াত প্ৰথমটো দিছে যে প্ৰদত্ত, মই লিখি ললো প্ৰদত্ত সমীকৰণ দুটা, প্ৰদত্ত সমীকৰণ দুটা 1 2 দিছো, x plus y সমান 5 এইটো এটা, আৰু আনটো বুলি নালাগে, সমীকৰণ দুটা প্ৰদত্ত সমীকৰণ দুটা x plus y সমান 5 আৰু 2x minus 3y সমান 4। চোৱা, এই দুটা সমীকৰণ দিয়া আছে, তাক আমি 1 আৰু 2 ৰে নামকৰণ কৰিলো। এতিয়া ইয়াত তোমালোকে কি কৰিব লাগে জানানে, যে ইয়াৰ দুটা চলক আছে, এটা x আৰু এটা y, তাৰ যিকোনো এটা চলক দুটা সমীকৰণত একে কৰি ৰাখিবা। মানে চলকৰ যিটো ইয়াত তোমালোকে যিটো চলকেৰে সংখ্যাটো থাকিব, এই গোটেইখিনি ধৰা ইয়াত x আছে, ইয়াত 2x আছে, এতিয়া যদি আমি এই সমীকৰণটোক 2 ৰে পূৰণ কৰি দিও, এইখিনি 2x হ'ব, এইখিনিও অবিয়াসলি এইখিনিও 2y plus 10 হ'ব। গোটেইটো পূৰণ কৰিলে এইটো টাৰ্ম তিনিটা টাৰ্মতে বেলেগ বেলেগকৈ পূৰণ কৰিব লাগিব 2 ৰে। কিন্তু যেতিয়া আমি 2 ৰে পূৰণ কৰিম, এইখিনি 2x হ'ব আৰু এইখিনিও 2x আছে, গতিকে দুখিনি যেতিয়া সমান হ'ব, আমি এইটো সমীকৰণৰ পৰা যেতিয়া ইয়াৰ মডিফিকেশন সমীকৰণটোৰ পৰা যেতিয়া আমি এইটো সমীকৰণ বিয়োগ কৰি দিম, তেতিয়া 2x খিনি বাদ যাব, তেতিয়া এটা চলকে থাকিব y, আৰু তাৰ পৰা আমি y মান উলিয়াব পাৰিম। তে চোৱা, অলপ খেলিমেলি লাগিছে, কৰিলে গম পাবা। নাইবা আমি আৰু এটা কৰিব পাৰো যে y টো সমান কৰি ল'ব পাৰো, ইয়াত 3y আছে -3y, ইয়াত +3y আছে, ইয়াত যদি আমি 3 ৰে পূৰণ কৰি দিও গোটেই সমীকৰণটোক, এটাকটো কৰিব নোৱাৰো, কৰিলে গোটেই সমীকৰণটোক কৰিব লাগিব, গতিকে ইয়াত 3 ৰে পূৰণ কৰিলে এইটো 3y হ'ব, আৰু তেতিয়া এইটো 3y, দুটা প্লাস কৰিলে এইটো মাইনাস আছে এইটো প্লাস আছে, কেনসেল হৈ যাব, অকল x থাকিব। তে ঠিক আছে, এনেকৈ কৰো যে সমীকৰণ, তে চোৱা চাই থাকিবা, সমীকৰণ 1 ক 3 ৰে পূৰণ কৰি, সমীকৰণ 1 ক 3 ৰে পূৰণ কৰি, যে এইটো এটা সমীকৰণ 1, ইয়াক আমি 3 ৰে পূৰণ কৰিলো, পূৰণ কৰাৰ লগে লগে এইটো কি হ'ব 3x, আৰু এইখিনি হ'ব 3y, ঠিক আছে, আৰু এইখিনি কি হ'ব 15। তে চোৱা 3x plus 3y plus 15। তোমালোকে এটা কথা, ইয়াত তোমালোকে যি প্লাস সমান 5 আছে, এই 5 টো তোমালোকে এইফালে আনি ল'ব পাৰা, এটা মানে গোটেইখিনি সংখ্যা এটা সাইডে ৰাখি বাকিখিনি শূন্য কৰি ৰাখিব পাৰা, নাইবা এনেকৈ ৰাখিলেও হ'ব। চোৱা, এতিয়া আমি এইখিনি পালো, এইটো সমীকৰণক আমি এটা নাম দিলো 3। এতিয়া চোৱা, ইয়াত 3 সমীকৰণটোৰ y ৰ যিখিনি পাৰ্ট আছে, সেইখিনি 3y আছে, আৰু ইয়াত -3y আছে, গতিকে যদি আমি সমীকৰণ 2 আৰু 3 টো যোগ কৰি দিও, তেন্তে ইয়াত এই y পাৰ্ট খিনি কেনসেল হৈ যাব। তে কেনেকৈ কেনসেল হৈ যাব, চোৱা, যে সমীকৰণ 2
আৰু 3 যোগ কৰি সমীকৰণ 2 আৰু 3 যোগ কৰি পাও কি পাও যে এইটো 2 যোগ 3 চোৱা 2 কি আছে 2x - 3y আৰু ইয়াৰ সৌখিনিৰ লগত ইয়াৰ সৌখিনি ইয়াৰ বাহুখিনিৰ লগত ইয়াৰ বাহুখিনি বাহুপক্ষখিনি এতিয়া 2x - 3y plus 3x plus 3y আৰু এইখিনি কিমান আছে 4 plus 15 চোৱা এতিয়া চোৱা এইখিনি -3y এটো +3y এইটো আৰু এইটো ডাইৰেক্ট কাটি দিব পাৰো দিলে ইয়াত কি থাকিব 2x plus 3x আৰু এইখিনি কিমান হ'ব 19 অৰ্থাৎ এইটো 5x সমান 19 অৰ্থাৎ ইয়াত x ৰ মান কিমান হ'ব 5/19 চোৱা ইয়াত আমি x ৰ মান পালো এতিয়া x ৰ মান যেহেতু পালো আগৰ প্ৰতিস্থাপন কৰাৰ দৰে আমি ইয়াৰ যিকোনো এটা সমীকৰণত আমি x ৰ মান বহুৱাই y ৰ মান পাম ধৰি লোৱা সমীকৰণ আমি কিমানত বহুৱাম 1 তে বহুৱাম যেহেতু 1 টো অলপ এই যেটো সমীকৰণ 1 আছে এই সমীকৰণটো অলপ সৰল টাইপত আছে গতিকে আমি ইয়াতে বহুৱাম যে সমীকৰণ যেটোত বহুৱাই এটোতে হ'ব খালি কোনবাটোত অলপ টান হ'ব পাৰে নাইবা আনটোত সহজ হ'ব পাৰে সমীকৰণ 1ত x ৰ মান বহুৱাই x ৰ মান বহুৱাই x ৰ মান কিমান আছে 5/19 plus y সমান 5 y এইখিনি 5 minus 5/19 এতিয়া এইখিনি আমি মাইনাস কৰিব লাগে তলত 5 এ থাকিব ইয়াত 1 আছে 1 এৰে 5 ক 5 বাৰ ইয়াত 25 হ'ব অৰ্থাৎ 5 * 5 25 আৰু ইয়াত 19 হ'ব মানে 5 আৰু ওপৰত কিমান হ'ব 6 হ'ব ঠিক আছে y আৰু আমি x ৰ মানটো পালো 1ত এইখিনি এনে দৰে আমি অপনয়ন পদ্ধতিৰ সহায়ত সমীকৰণৰ x আৰু y মান উলিয়াব পাৰো এতিয়া চোৱা দুইটো কৰি দিছো লিখি লোৱা তোমালোকে লিখা হোৱা নাই যদি ভিডিওটো পজ কৰি লিখি লবা দুইটো কি দিছে 3x plus 4y সমান 10 দুইটো প্ৰদত্ত সমীকৰণ দুটা 3x plus 4y সমান 10 3x plus 4y সমান 10 এইটো 1 আৰু আনটো দিছে 2x minus 2y সমান 2 2x minus 2y সমান 2x minus 2y সমান 2 এইটো আমি 2 নম্বৰ দিলো এতিয়া আমি এইটো তেতিয়া x y যিকোনো এটা টাৰ্ম তুমি সমান তোমালোকে সমান কৰা ইয়াত মই এটা কাম কৰো এইটো সমান কৰিব পাৰো যে ইয়াক যদি আমি 3 ৰে পূৰণ কৰো সমীকৰণ দুইটোক তেতিয়া এইটো কিমান হ'ব 6x হ'ব আৰু তেতিয়া আমি ইয়াকো 6 কৰিব লাগিব আৰু যদি 6 কৰিব লাগে এইটোক আমি 2 ৰে পূৰণ কৰিব লাগিব তেতিয়া এইটো 3 * 2 6 হ'ব তাতকে আমি এটা কাম কৰো সমীকৰণ দুইটোক 2 ৰে পূৰণ কৰো তেতিয়া এইটো 4y হ'ব যে চোৱা সমীকৰণ 2 ৰে পূৰণ কৰি পাও কি পাও এইটো সমীকৰণ 2 পূৰণ 2 ৰে পূৰণ কৰিলো অৰ্থাৎ এইখিনি পালো 4x minus 4y সমান 2 ৰে কৰিলে 4 সমীকৰণ 3 এতিয়া আমি সমীকৰণ 3 আৰু সমীকৰণ 1 যদি প্লাস কৰি দিও ইয়াৰ পৰা y টাৰ্ম খিনি উঠি যাব অৰ্থাৎ সমীকৰণ 3 আৰু 1 সমীকৰণ 3 আৰু 1 যোগ কৰি পাও সমীকৰণ 3 আৰু 1 যোগ কৰি পাও 3 plus 1 3x plus 4y আৰু এইখিনি 4x minus 4y ইয়াত 10 আৰু ইয়াত 4 10 plus 4 ঠিক আছে নে ঠিক আছে এতিয়া ইয়াত কি হ'ব এই 4y টো ক্যান্সেল যাব ইয়াত কি থাকিব 3x 4x মানে 7x আৰু এইখিনিত কি থাকিব 14
অৰ্থাৎ x সমান ওপৰত 14 তলত 7 হলে 2 x ৰ মান কিমান 2 এতিয়া যি x ৰ মান পালো সেইটো আমি সমীকৰণ 1 ত বহাই দিম যে x ৰ মান প্ৰতিস্থাপনৰ দৰে এইখিনি লাষ্টখিনি যেতিয়া আমি এটাৰ মান পাম আনটোৰ মান উলিওৱাৰ কাৰণে প্ৰতিস্থাপনৰ শেষৰখিনিৰ দৰে প্ৰতিস্থাপন কৰিব লাগিব প্ৰতিস্থাপন মানে কি এটাৰ মান আনটোত প্ৰতিষ্ঠা কৰা x ৰ মান 1 ত বহুৱাই x ৰ মান 1 ত বহুৱাই যে 1 মানে কি 3 into x ৰ মান 2 আছে x ৰ ঠাইত 2 বহালো আৰু বাকি 4y সমান 10 অৰ্থাৎ এইখিনি 6 4y 6 টো হিফালে লৈ গলো 10 minus 6 4y সমান 4 মানে y ৰ মান কিমান হল 1 ঠিক আছে গতিকে y ৰ মান 1 আৰু x ৰ মান 2 ইয়াত দুইটো হে গল লিখিলো তোমালোকে মই লিখা হোৱাৰ পাছত তোমালোকে ভিডিওটো এবাৰ পজ কৰি লবা মই সাইড হৈ যাম তাত তোমালোকে পজ কৰি ললে ভিডিওটো লিখা হ'ব পজ কৰি লৈ লিখি লবা নহলে বুজি থাকিলে তো লিখা নহয় আৰু তোমালোকে যেতিয়া ভিডিওবোৰ চাই থাকা আগত কিতাপখন উলিয়াই লবা তেতিয়া সহজ হ'ব কোৱেশ্চনটো তাত ভালকৈ চাব পাৰিবা এতিয়া আমি কি কৰিম তিনিটো কৰিম তিনিটো কি দিছে তিনিটো সমীকৰণ দুটা দিছে 3x 5y 4 3x 5y 3x 5y 4 সমান 0 এইটো এটা সমীকৰণ 1 আৰু আনটো আছে 9x সমান 9x সমান 2y plus 7 9x সমান 2y plus 7 ঠিক আছে যে 3x minus 5y minus 4 সমান 0 9x equal to 2y plus 7 এতিয়া চাও এতিয়া এইখিনি আমি এটা কাম কৰিব পাৰো যে এই যেটো পাৰ্ট আছে 9x গোটেইখিনি আমি বাওফালে লৈ আহিম কাৰণ ইয়াতো বাওফালে আছে এটা ষ্টাইলত ৰাখিব লাগে সমীকৰণবোৰ তেতিয়া সহজ হয় এটো মাইনাস হ'ব এটো মাইনাস সমান 0 এটো আমি সমীকৰণ 2 দিম ঠিক আছে এটো আমি 2 দিলো 9x 2y 7 এতিয়া চোৱা এইটো 1 আৰু 2 সমীকৰণটোৰ আমি কোনখিনি পাৰ্ট পূৰণ কৰিলে কোনটো কিমানেৰে পূৰণ কৰিলে এটা টার্ম একে থাকে ইয়াত যোৱা যেটো x টার্ম আছে সমীকৰণ 1 ক যদি আমি 3 ৰে পূৰণ কৰো এইটো 9x কৰিব পাৰিম আৰু ইয়াতো 9x আছে পাছত আমি বিয়োগ কৰি দিব পাৰিম গতিকে সমীকৰণ 1 ক 3 ৰে পূৰণ কৰি সমীকৰণ 1 ক 3 ৰে পূৰণ কৰি পাও যে সমীকৰণ 1 ক 3 ৰে পূৰণ কৰিলো ইয়াত কিমান হ'ব 3 into 3 9x ঠিক আছে নে ঠিক আছে 9x আৰু এইখিনিক যদি আমি 3 ৰে পূৰণ কৰো -10y সৰি ভুল কৰিলো 9x 15 এইটো 15 হ'ব 15y আৰু ইয়াক 3 ৰে কৰিলে -12 into 0 4 3 গুণ 12 মাইনাস দাল মাইনাসে থাকিব ঠিক আছে এতিয়া চোৱা এই 3 নম্বৰ সমীকৰণ আৰু 4 নম্বৰ 2 নম্বৰ সমীকৰণটোৰ যেটো x টার্ম আছে এইখিনি একে গতিকে আমি এটাৰ পৰা কিন্তু আগত যিখিনি সাইন আছে ইয়াৰ পজিটিভ দুখিনি পজিটিভ গতিকে আমি এটাৰ পৰা আনটো বিয়োগ কৰিব লাগিব তেতিয়া কেনসেল আউট হ'ব গতিকে সমীকৰণ 2 পৰা 3 বিয়োগ কৰি পাও যে সমীকৰণ 2 ৰ পৰা 3 বিয়োগ কৰি পাও 2 minus 3 2 তো এইখিনি আছে 9x আগে লিখি লোৱা গোটেইখিনি তেতিয়া খেলি মেলিটো নালাগে গতিকে আমি বাওপক্ষত এইখিনি গোটেইখিনি বাওপক্ষতে আছে সৌপক্ষত অকল শূন্যই আছে আমি গোটেইখিনি বাওপক্ষতে আনি লৈছো প্ৰথমতে গতিকে 9x 2y 7 আৰু এইখিনি 9x 15y 12 ব্ৰেকেট দি দিম সমান 0 ইয়াত চোৱা 9x 2y ব্ৰেকেটটো উঠাই দিম -7 9x ইয়াত মাইনাসে প্লাস 15y আৰু মাইনাসে 5 12 সমান 0
ইয়াত চোৱা 9x ডাইৰেক্ট কাটি দিলোঁ ইয়াত কি থাকিল -2y প্লাছ 15y গতিকে এইটো আমি লিখিব পাৰোঁ 13y নিশ্চয় বাৰু আৰু এটা আছে -7 প্লাছ 12 -7 প্লাছ 12 হলে কিমান হ'ব +5 সমান 0 এতিয়া আমি কি কৰিম 13y আৰু 5 টো ইফালে গলে -5 গতিকে y সমান 13 ভাগৰ বিয়োগ 5 ঠিক আছে y সমান 13 ভাগৰ বিয়োগ 5 এতিয়া আমি ইয়াৰ পৰা x ৰ মান উলিয়াম যে এই y ৰ মানটো যিকোনো এটা সমীকৰণ বহাই দিলে x ৰ মান পাম যে সমীকৰণ 1 তে বহাই দিম সমীকৰণ 1 x ৰ মান বহুৱাই পাও সমীকৰণ 1 x ৰ মান বহুৱাই পাম যে 3 ইনটু সমীকৰণ 1 y ৰ মান বহুৱাই x ৰ মান পাম সমীকৰণ 1 y ৰ মান যেটো পালো y ৰ মানটো বহুৱাই দিম দিয়াৰ লগে লগে x ৰ মান পাম 3x minus 5 into কি আছে 13 ভাগৰ বিয়োগ 5 ইয়াত 13 minus 5 ঠিক আছে -4 সমান 0 বাকিখিনি একে ৰাখিছো অকল y ৰ মানখিনি বহাই দিছো এতিয়া চোৱা এইখিনি 3x এ থাকিল ইয়াত কি হ'ব 13 ইয়াত মাইনাস আৰু ইয়াত মাইনাস ডাল প্লাস হৈ যাব গতিকে আমি এইখিনি প্লাস লিখি দিব পাৰো আৰু 5 into 5 25 প্লাস 4 সমান 0 ঠিক আছে না এইখিনি ঠিক আছে এতিয়া আমি এই দুইখিনি পাৰ্ট যোগ কৰিম ইয়াত 3x ইয়াত 13 আৰু ইয়াত 25 এ থাকিব কাৰণ 13 ৰে 13 এবাৰ আৰু 13 ৰে যদি 13 এবাৰ যায় 1 into 25 আৰু এইভাগে 1 এৰে 13 4 12 1 5 plus 52 সমান 0 মানে 4 ৰ তলত 1 আছে 1 এৰে 13 বাৰ আৰু এই 13 ৰে 4 পূৰণ কৰিলে 52 এইখিনি জানাই তোমালোকে লসাগু উলিয়াই কৰা এইখিনি 13 লিখিল দুখিনি যদি যোগ কৰো ইয়াত 7 হ'ব সমান 0 3x এতিয়া এইখিনি আমি খুৱাতে লৈ যাম খুৱাতে লৈ গলে এইখিনি মাইনাস হ'ব যে -13 into 7 ও 1 সেকেন্ড তোমালোকে ইয়াত মই এটা ভুল কৰিলে এই মাইনাস ডাল প্লাস লিখি দিছো দেই এটো তোমালোকে ভুল নকৰিবা যে এই মাইনাস ডালটো মাইনাস হ'ব এইডালটো প্লাস হোৱাৰ কোনো কথা নাই এইডাল মাইনাস হ'ব মোৰ ভুল হৈছে এইখিনি গতিকে এইডাল মাইনাস হলে এইডালও মাইনাস হ'ব আৰু এইডাল যদি মাইনাস হয় এইডাল মাইনাস হলে তোমালোকৰ এইডাল এইখিনিত কিমান থাকিব যে 52 এইখিনি চাবা ইয়াত 52 minus 25 গতিকে 25 হলে 27 থাকিব 27 মানে 3x 27 যদি থাকে ইয়াত 27 থাকিলে 27 তোৰ আগত মাইনাস থাকিব কাৰণ ডাঙৰটোৰ আগত মাইনাস আছে গতিকে 13 ইয়াত 27 সমান 0 এতিয়া আমি এইখিনি টার্ম যদি আমি খু সাইডে লৈ যাও 3x 13 ভাগৰ 27 এই মাইনাস ডাল খুফালে নিলে প্লাস হ'ব গতিকে 13 ভাগৰ 27 আৰু x যেটো আছে ইয়াত 3 টো তলত হ'ব মানে 13 পূৰণ 3 ওপৰত 27 কিয় 3 হ'ব ইয়াত 3 টো পূৰণ হৈ আছে যদি খুফালে যায় এইটো হৰণ হৈ যাব হৰণ হলে হি হৰৰ লগত পূৰণ হ'ব হৰৰ হৈতে থাকিব এতিয়া এই 3 ৰে আমি 27ক কাটি দিব পাৰো 9 বাৰ গতিকে আমি x ৰ মান কিমান পালো 13 ভাগৰ 9 অৰ্থাৎ 9/13 তে ঠিক আছে ইয়াত 3 টো হে গল লিখি লোৱা তোমালোকে মই এবাৰ 4 টো কৰি দিছো 4 টো অলপ ভগ্নাংক টাইপত আছে এটো তোমালোকে এবাৰ কৰিব লাগিব তে চোৱা এইখিনি মই মুছি দিছো তোমালোকে পজ কৰি লিখি লোৱা পদত্ত সমীকৰণ দুটা যে চোৱা ইয়াত কি দিছে ভগ্নাংকত আছে প্ৰথম সমীকৰণটো দিছে 2 ভাগৰ x plus 2y আৰু ওপৰৰ তলত আছে 3 equal to -1
এইটো আৰু আনটো দিছে এইটো 1 দিলো আৰু আনটো দিছে x মাইনাস ওপৰত y তলত 3 সমান 3 অলপ আগৰ দুটা আগৰ তিনিটাতকৈ এইটো অলপ বেলেগ এইটো তোমালোকে এতিয়া কেনেকৈ কৰিবা তে চোৱা আমি এই ভগ্নাংশখিনি যি আছে এই ভগ্নাংশখিনি আমি যদি ভাঙি দিও দিয়া আগৰ ৰূপত কৰি দিও কেনেকৈ হ'ব চোৱা যে 1 2 এ ধৰা ধৰি লোৱা 1 2 ৰ পৰা আমি 1 2 ৰ পৰা অলপ মডিফাই কৰি লম কেনেকৈ কৰিম এই 2 আৰু 3 ৰ লসাগু কিমান 2 আৰু 3 ৰ লসাগু 6 তোমালোকে জানা 2 ৰে 6 3 বাৰ 3 পূৰণ x 3x 3 ৰে 6 দুবাৰ 4y 4y ঠিক আছে নে 3 ৰে 6 দুবাৰ 2 * 2 4y সমান -1 ঠিক আছে এতিয়া আমি 3x + 4y আৰু 6 ৰে -1 ক পূৰণ কৰিলে -6 এইটো আমি 3 নম্বৰ দি দিম 3 নম্বৰ দি দিলো 3 নম্বৰ সমীকৰণটো পালো মানে 1 2 এ এইটো অলপ আমি মডিফাই কৰি দিছো আৰু এবাৰ 2 2 অলপ কৰি মডিফাই কেনেকৈ যে 3 আৰু 1 ইয়াৰ তলত একো নাই মানে ইয়াত এটা 1 আছে এইখিনি উজ্জ্বল থাকে 1 আৰু 3 লসাগু 3 1 এৰে 3 ক 3 বাৰ 3x 3 ক 3 ৰে 3 ক 1 বাৰ গতিকে -y আৰু এইখিনি 3 3x - y সমান 3 * 3 9 এইটো সমীকৰণ আমি পালো 4 এতিয়া তোমালোকে বেলেগ একো চাব নালাগে 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দুটা সমাধান কৰিলে হ'ল কাৰণ এইটো আমি এইটো কৰি ললো এইটো আমি এইটো কৰি ললো এই দুটা নাচাবা এতিয়া এই দুটা সমীকৰণ চোৱা এই দুটা সমীকৰণৰ এই 3 টোৰ পৰা যদি আমি 4 টো বিয়োগ কৰো ইয়াৰ x টাৰ্মটো নোহোৱা হৈ যাব কেনেকৈ কাৰণ 3x আছে গতিকে এতিয়া আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিম যে ইয়াত লিখিম যে সমীকৰণ 3 ৰ পৰা 4 বিয়োগ কৰি সমীকৰণ 3 ৰ পৰা 4 নম্বৰ সমীকৰণটো বিয়োগ কৰি কি পাও এই 3 বিয়োগ 4 3 টো কি আছে এইখিনি 3x + 4y 3x + 4y আৰু এইফালে আছে 3x - y এইখিনি ব্ৰেকেট দিব লাগিব আৰু -6 -9 সোখিনি সোফালৰ খিনি আছে -6 আছিল আৰু -9 হ'ল ঠিক আছে নে ঠিক আছে এতিয়া চোৱা 3x + 4y -3x এ মাইনাস প্লাস হ'ব +y আৰু এইখিনি -15 হ'ব এইখিনি -15 হ'ব এতিয়া ইয়াৰ পৰা আমি 3x কাটি দিব পাৰো 3x আৰু 3x কাটি দিলো দিলে কি থাকিব এইখিনি মই ইয়াত লিখি দিছো তোমালোকে লিখি লবা ওপৰত লিখি দিছো তাত নজুৰে গটেখিনি -4 এইটো 4 আছিল ন এনেকুৱা আছিল নে মই এইটো নম্বৰটো দি দিছো যে ইয়াত 3x খিনি কাটি দিলো কি থাকিব 4y আৰু বাকি কি থাকিব +y সমান -15 5y - 15 y সমান -3 y সমান আমি কি পালো -3 এতিয়া এই y ৰ মানটো আমি যদি ইয়াত এই 3 আৰু 4 ধৰিলা 4 টো অলপ সহজকৈ আছে গতিকে 4 সমীকৰণত যদি আমি y ৰ মান বহুৱাও যে সমীকৰণ 4 y ৰ মান বহুৱাই সমীকৰণ 4 ত y ৰ মান বহুৱাই কি পাম 3x minus y মান -3 আছে গতিকে ইয়াত ব্ৰেকেটত দিবা -3 সমান 9 3x এইডাল মাইনাস এই সমীকৰণটোৰ বাবে আৰু y ৰ নিজা মাইনাস এডাল আছে -3 গতিকে ইয়াত আমি লিখিম 3x + 3 সমান 9 3x 9 - 3 মানে 3 টো +3 আছিল এইফালে গলে মাইনাস হ'ব গতিকে 3x সমান 6
x সমান 2 ইয়াত চোৱা এতিয়া আমি x আৰু y মান পালো তে আমি ইয়াত কি পালো যে প্ৰদত্ত এটা সমীকৰণ আছিল আৰু এই সমীকৰণ দুটা অলপ ভগ্নাংশ আকাৰত আছিল গতিকে আমি এই ভগ্নাংশটোৰ পৰা ইয়াক আমি অলপ আগৰ ৰূপত সহজ ৰূপত কৰি লৈছো যে 3 আৰু 4 পালো 1 টোৰ পৰা 3 পালো আৰু 2 টোৰ পৰা 4 পালো এই যি দুটা আমি সমীকৰণ পালো এই সমীকৰণ দুটাৰ পৰা আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি x আৰু y মান উলিয়ালো ইয়াতে কো পূৰণ দিব লগা হোৱা নাই কাৰণ দুটা x ৰ যিখিনি পাৰ্ট আছে সেইখিনি একে আছে এটাৰ পৰা আনটো বিয়োগ কৰি দিছো তে ইয়াত মই 3.4 ৰ 1 ৰ খিনি শেষ কৰিলো ইয়াৰ নেক্সট ভিডিঅত মই 2 শিকাম 3.4 ৰ 2 তে ধন্যবাদ